এখন কম্পিউটাৰ বাছ আছে অত্যাধুনিক সুবিধা পিছে কাৰ বাবে এই বাছখন স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ষ্টাৰ চিমেণ্টৰ প্ৰশংসনীয় পদক্ষেপ ষ্টাৰ চিমেণ্টৰ উদ্যোগত মুকলি কৰা হৈছে কম্পিউটাৰ সমৃদ্ধ অত্যাধুনিক বাহন ফিটাকাটি এই বাহনখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাটিগড়া আৰু বৰখলাৰ বিধায়ক ক্ৰমে কমলাক্ষ দেপুৰকায়স্থ কিশোৰ নাথ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য অপাৰেটিং বিষয়া প্ৰদীপ পুৰোহিতে বিদ্যালয়ে বিদ্যালয়ে যাব কম্পিউটাৰ বাছখন আৰু কম্পিউটাৰ শিক্ষা প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীক অনুষ্ঠানত ষ্টাৰ চিমেণ্টৰ প্ৰশিক্ষণ দিয়া 50 গৰাকী দক্ষ মহিলাক চিলাই মেচিন আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে খেলৰ সামগ্ৰী আজি অতি আনন্দৰে আমি কথাবোৰ ক'বলৈ ভাল পাইছোঁ যে আজি ষ্টাৰ চিমেণ্টৰ যোগেদি আজি বিশেষকৈ আমাৰ বাছ কম্পিউটাৰ আজি ইনগ্ৰেশ্যন কৰা হৈছে আৰু তাৰ কাৰণে আমি আশা ব্যক্ত কৰিছোঁ যে আমাৰ সৰু সৰু কণমানি যিখিনি আছে আমি সৰু সৰু যেতিয়া ঘৰত থাকোঁ ঘৰত যিবোৰ কথা হয় এইখিনি কথাখিনি আমি বাহিৰত কৈ থাকোঁ আৰু সেইটো কাৰণে মই ভাবোঁ যে আমি সৰুৰ পৰা যেতিয়া সিহঁতক কম্পিউটাৰ এডুকেশ্যনৰ প্ৰতি আমি যদি আকৃষ্ট কৰিম সিহঁতে লাহে লাহে অকণমান যেতিয়া হেৰি হ'ব তেতিয়া সিহঁতে কম্পিউটাৰ এডুকেশ্যন টেকন'লজি এইখিনি বস্তুলৈ সিহঁতে সোমাই যাব আৰু আজিৰ দিনত ভাৰতবৰ্ষ শিক্ষাৰ ক্ষেত্ৰত জ্ঞানৰ ক্ষেত্ৰত আমি বহুতখিনি আগবাঢ়ি গৈছোঁ আৰু আমি বিশ্বাস কৰোঁ ষ্টাৰ চিমেণ্টৰ যিটো এইটো অৰিহণা আজি কম্পিউটাৰ বাছ দিয়া হৈছে CSR ফাণ্ডৰ পৰা বহুতখিনি কাম কৰা হৈছে আমি আশা ব্যক্ত কৰিছোঁ যে এনেকুৱা ইণ্ডাষ্ট্ৰি আজি এডভান্টেজটো অসমত অনুষ্ঠিত হৈছে তাৰ যোগেদি বহুতখিনি ইণ্ডাষ্ট্ৰি এতিয়ালৈ আমি দেখা পাইছোঁ যে বহুতখিনি ইণ্ডাষ্ট্ৰি আহিবলৈ সক্ষম হৈছে আৰু সিহঁতে বেচিকেলি আমি ক'ব যদি যাওঁ তেনেহ'লে আমি দেখিছোঁ যে বহুতখিনি ইণ্ডাষ্ট্ৰি এতিয়া কামো আৰম্ভ হৈছে অসমত আৰম্ভ হৈছে বৰাকবেলিতো কাম কৰা ইতিমধ্যে এগ্ৰিমেণ্ট হৈছে কামো আৰম্ভ হৈছে ইতিমধ্যে আমি ষ্টাৰ চিমেণ্টতো উৎপাদন আৰম্ভ কৰিছিলোঁ অকণমান কাৰেণ্টৰ কিবা ৰাইট অফ ৱেৰ প্ৰব্লেমৰ কাৰণে মই ভাবোঁ উইদিন এ ভেৰি শ্বৰ্ট টাইম আমাৰ CEO আছে আমাৰ বিধায়ক আছে আমি প্ৰত্যেকে এই ক্ষেত্ৰত আমি কম্প্ৰমাইজ নকৰোঁ যে ষ্টাৰ চিমেণ্ট ইলেক্ট্ৰিচিটিৰ কিবা কাৰণে ষ্টাৰ চিমেণ্টখন বন্ধ হৈ থাকিব এইটো আমাৰ কাৰণে একদম ভাল বস্তু নহয় কাৰণ আমাৰ মুখ্যমন্ত্ৰী এইটো ক্ষেত্ৰত ষ্ট্ৰং হয় যে এনেকুৱা কিবা যদি সমস্যা থাকে তেনেহ'লে একদম সোনকালে সমস্যাটো সমাধান কৰি কেনে যাতে আমি ষ্টাৰ চিমেণ্টৰ উৎপাদনটো আকৌ ষ্টাৰ্ট কৰিব পাৰি কাৰণ আপুনি দেখিছে যেতিয়া ষ্টাৰ চিমেণ্টৰ যেতিয়া উৎপাদন আৰু বৃদ্ধি পাব যেতিয়া এনেকৈ CSR ফাণ্ড আমি বেছিকৈ পাম বাৰু বেছিকৈ ফাণ্ড CSR ফাণ্ড পাম আৰু আমাৰ বৰখলা সমষ্টি আছে আমাৰ কাছাৰ ডিষ্ট্ৰিক্ট আছে আমাৰ বৰাকবেলি প্ৰত্যেকটা জেগাতে আমাৰ ষ্টাৰ চিমেণ্টৰ ওপৰত আমাৰ এটা আস্থা এটা আছে প্ৰত্যেকটা জেগাত যাতে এই ষ্টাৰ চিমেণ্টৰ যোগেদি যাতে CSR ফাণ্ডৰ কামখিনি হয় আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এনেকুৱা ইউনিক কিবা এটা ডিচিশ্যন আপোনালোকে লোৱাৰ কাৰণে অনুষ্ঠানত ভাষণ দি ষ্টাৰ চিমেণ্টৰ অপাৰেটিং বিষয়া প্ৰদীপ পুৰোহিতে কয় যে ষ্টাৰ চিমেণ্টে ভৱিষ্যতেও এনেধৰণৰ সামাজিক সেৱা অব্যাহত ৰাখিব আজি ইয়াত মই যেটো মানে উদ্বোধনী সভা কৰিছোঁ ইয়াত মই বহুত খুশি আছোঁ যে মোৰ ইয়াৰ কাটিগড়া আৰু বৰখলাৰ মাননীয় MLA মোৰ লগত আহিছিল তাৰ হাতত মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এইটো মই উদ্বোধনী কৰিছোঁ তাৰ লগে লগে মই আজি 50খন চিলাই মেচিন আৰু বহুতখিনি এডুকেশ্যন ৰিলেটেড আইটেমছ মই 16খন স্কুলৰ হাতত আজি দিছোঁ এইটো মোৰ এটা সামাজিক দায়বদ্ধতা লৈ যেটো এইটো মই এটা কাৰ্যসূচী লৈ থাকোঁ তাৰ এটা ষ্টেপ আছে মই এইটো কৰি গৈছোঁ মানে ষ্টাৰ্টিঙৰ পৰা আৰু এইটো আৰু দীঘলীয়াভাৱে মই এইটো আগবঢ়াওঁ আজি মোৰ MLA মহাশয় আৰু এটা দাবী কৰিছেন যে এইটো আৰু দীঘলভাৱে কৰিব লাগে এইটো মই আৰু দীঘল প্ৰজেক্ট লওঁ আৰু সামাজিক দায়বদ্ধতাৰ বাবে যিমানখিনি মই কাম কৰিব পাৰোঁ এইটো মই আগবাঢ়ি যাওঁ বহুত বহুত ধন্যবাদ
সেইটো কম্পিউটাৰ বাছ আছে তাৰ লগত মই এটা কম্পিউটাৰ এটা এইটো মানে কাৰিকুলাম বনাইছোঁ এইটো IIT গুৱাহাটীৰ পৰা মই কাৰিকুলামটো বনাইছোঁ প্ৰতিখন ষ্টুডেণ্ট ক্লাছৰুমত বহি এটা লেপটপত নিজে শিকিব পাৰে যে কিয় মানে এটা কম্পিউটাৰ বেছিক কম্পিউটাৰ নলেজ কিয় ল'ব পাৰে মেইন কাৰণটো হয় কি মই বহুতখিনি সৰু সৰু স্কুল আছে তেতিয়াতো মই এটা কম্পিউটাৰ ক্লাছৰুম বনাব নোৱাৰোঁ আৰু গভৰ্ণমেণ্টটো প্ৰতিখন স্কুলততো কম্পিউটাৰ ক্লাছৰুম দিব নোৱাৰে সেইকাৰণে মই এইটো প্ৰকল্প লৈছোঁ যে যদি মই এটা ক্লাছৰুম মই অন হুইলছ বনাব পাৰোঁ এটা বাছত বনাব পাৰোঁ এইটো বেলেগ বেলেগ স্কুলত এটা দিনত 9খন 10খন স্কুলত গৈ 9খন 10খন ক্লাছ কৰিব পাৰে আৰু বহুতখিনি স্কুল লাভান্বিত হ'ব পাৰে সেইকাৰণে মই এইটো প্ৰকল্প লৈছোঁ এই সেম প্ৰকল্পটো মই গুৱাহাটীত লৈছোঁ মেঘালয়ত লৈছোঁ শিলিগুৰিত লৈছোঁ মোৰ যেতিয়াই বা প্লান্ট আছে তেতিয়া মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এইটো মই কৰিছোঁ ইয়াত বৰাক ভেলীত মোৰ এইটো প্ৰথম আছে আৰু অহা সময়ত যদি এইটো ছাকচেছফুল হয় এইটো আৰু মই আগবাঢ়ি যাম বাছখন 16খন কম্পিউটাৰ আছে শিক্ষক লগতে থাকিব আৰু এজন এটেণ্ডেণ্ট লগতে থাকিব বাছখন সম্পূৰ্ণ এৰেঞ্জমেণ্ট আছে জেনেৰেটৰ আছে সম্পূৰ্ণ ভাল ব্ৰেণ্ডৰ কম্পিউটাৰ আছে 100% বেষ্ট কোৱালিটি প্ৰডাক্ট ইউজ কৰিছোঁ এইটো মানে আশে পাশে যিমান জায়গা আছে যিমান স্কুল আছে মোৰ টিম প্ৰায় 15-16টা স্কুল তেওঁ যাচাই কৰিছে যেতিয়া এই কম্পিউটাৰ বাছখন যাব আৰু ট্ৰেইনিংটো দিব অহা সময়ত যিমান লাগে যিমান আৰু ৰিকুৱাৰমেণ্ট আহে সেই হিচাপত মই এইটো বঢ়াই না এইটো কাঠিগড়া সমষ্টিত শিলচৰৰ পৰা য়াছিন মজুমদাৰৰ ৰিপৰ্ট টাইম 8